Hello students, আজি আমি transmission of power second to mode of transmission gear বা gear train use কৰি কেনেকৈ transmission কৰে আমি তাৰ বিষয়ে পঢ়িম। তো ইয়াত আমি মেইনলি পঢ়িম gear কি হয়, কি টাইপৰ gear থাকে আৰু gear দি কেনেকৈ gear train use কৰি পাৱাৰটো ট্ৰেন্সমিট কৰে এডাল শ্বাফ্টৰ পৰা ইডাল শ্বাফ্টলৈ। First, introduction to gear. A gear is a rotating machine part having cut teeth which smash with another toothed part to transmit torque. তো গিয়াৰত কি হয়, গিয়াৰ এটা ৰাউণ্ড শ্বেপৰ ৰোটেটিং মেচিন পাৰ্ট হয় যোনটোত কি হয় টুথ কটা থাকে আৰু সেই টুথটোৱে বেলেগ এটা টুথৰ গেপত মেছ কৰে আৰু তাৰ কাৰণে কি হয় তোমাৰ পাৱাৰ ট্ৰেন্সমিট হয়। Gear device can change the speed, torque and direction of a power source. So কি কৰে সেই গিয়াৰডালে কি কৰিব পাৰে, আমাৰ এটা পাৱাৰ চ'ৰ্চৰ স্পীডটো কমাব পাৰে বা বঢ়াব পাৰে, টৰ্কটো কমাব পাৰে বা বঢ়াব পাৰে আৰু পাৱাৰৰ যোনটো ডাইৰেকশ্যন সেইটো চেঞ্জ কৰিব পাৰে। The teeth on the two meshing gears all have the same shape. তো কি হয় দুটা গিয়াৰ যে ইটোৱে সিটোৰ লগত মেছ কৰে সেই গিয়াৰকেইটাৰ কি হয় টুথকেইটাৰ শ্বেপকেইটা ছেইম থাকে। Gear almost always produce a change in torque, creating a mechanical advantage through their gear ratio and thus may be considered a simple machine. তো গিয়াৰে কি কৰে আমাৰ টৰ্কটো চেঞ্জ কৰে, আমি কম টৰ্ক এপ্লাই কৰি বেছি টৰ্ক পাব পাৰোঁ। চ' এটা মেকানিকেল এডভান্টেজ থাকে আৰু সেইকাৰণে আমি গিয়াৰটোক এটা চিম্পল মেচিন বুলিও ক'ব পাৰোঁ। তাৰপাছত আহিছে টাইপছ অফ গিয়াৰ। There are following types of gear. First is spur gear, helical gear, herringbone gear, rack and pinion, bevel gear আৰু লাষ্টৰটো হৈছে worm and worm gear. Spur gear. Teeth is parallel to axis of rotation. তো ফিগাৰটোত দেখিছা টিথবোৰ কি হৈছে তোমাৰ এক্সিছ অফ ৰ'টেশ্যনৰ যোনটোত ঘূৰে, যোনডাল এক্সিছত ঘূৰে সেই ঘূৰাৰ এক্সিছডালৰ লগত পেৰেলেল থাকে। পেৰেলেল থাকিলে কি কয় স্পাৰ গিয়াৰ। ছেকেণ্ড, ট্ৰেন্সমিট পাৱাৰ ফ্ৰম ওৱান শ্বাফ্ট টু আনাডাৰ। ইয়াত কি কৰে এডাল শ্বাফ্টৰ পৰা ইডাল শ্বাফ্টলৈ পাৱাৰ ট্ৰেন্সমিট কৰে। ইউজ ইন ইলেক্ট্ৰিক স্ক্ৰুড্ৰাইভাৰ, অচিলেটিং স্প্ৰিংকলাৰ, উইণ্ড আপ এলাৰ্ম ক্লক, ৱাশ্বিং মেচিন এণ্ড ক্লথছেছ টায়াৰ এটচেট্ৰা। চ' এইবোৰত কি হয় আমাৰ স্পাৰ গিয়াৰ ইউজ কৰা হয়। আৰু স্পাৰ গিয়াৰ কেনেকুৱা হয়, তাৰ টুথবোৰ ৰোটেটিং এক্সিছডালৰ লগত পেৰেলেল থাকে। তলত দেখিছা সেইডাল ৰোটেটিং এক্সিছ, মাজত ৰোটেটিং এক্সিছডালৰ লগত কি হয় টুথবোৰ পেৰেলেল থাকে আৰু তেনেকুৱা পেৰেলেল থাকিলে কয় স্পাৰ গিয়াৰ। তো স্পাৰ গিয়াৰৰ ছবিকেইটা দেখিছা তোমালোকে। স্পাৰ গিয়াৰ আকৌ দুটা থাকে, এক্সটাৰ্নেল আৰু ইণ্টাৰনেল। External spar gear. In external gearing, the gears of two shafts meshes externally with each other, which is shown in the figure. The larger of these two wheels is called spar wheel or gear, and the smallest wheel is called pinion. তো এক্সটাৰ্নেল স্পাৰ গিয়াৰত কি হয় গিয়াৰকেইডাল বাহিৰে থাকে, বাহিৰে ইটোৱে সিটোৰ লগত মেটচ কৰে আৰু তাৰে যোনডাল ডাঙৰ গিয়াৰ থাকে সেইডালক কয় স্পাৰ গিয়াৰ বা স্পাৰ হুইল আৰু সৰুডালক কয় পিনিয়ন। Internal spar gear. In internal gearing, the gears of these two shafts mesh internally with each other as shown in the figure. The larger of these two wheels is called annular wheel and the smaller wheel is called pinion. তো ইয়াত চোৱা এডাল ডাঙৰ গিয়াৰৰ ভিতৰত এটা সৰু গিয়াৰ আছে। তো এনেকৈ যদি ইণ্টাৰনেলি যদি মেচ কৰে স্পাৰ গিয়াৰ দুটা তেতিয়া কয় ইণ্টাৰনেল স্পাৰ গিয়াৰ, আৰু ডাঙৰ যোনটো গিয়াৰ সেইটোক কয় এনুলাৰ হুইল আৰু সৰুটোক কয় পিনিয়ন। হেলিকেল গিয়াৰ. The teeth on helical gear are cut at an angle to the face of the gear. This gradual engagement makes helical gear operate with more smoothly and quietly than spar gear. তো কি হয় হেলিকেল গিয়াৰত চোৱা হেলিকেল গিয়াৰত তোমাৰ
যোনখিনি গিয়াৰ হয় গিয়াৰবোৰ এক্সিছৰ লগত পেৰেলেল নাথাকে কিন্তু কি হয় এটা এংগলত থাকে যোনবোৰ টিথবোৰ এটা এংগলত থাকে এটা হেলিক্স এংগলত থাকে আৰু সেইটো কাৰণে কি হয় গিয়াৰডাল একদমছে মানে লাগি নাযায় মানে যেতিয়া আমি পাৱাৰ ট্ৰেন্সমিট কৰোঁ গ্ৰেজুৱেলি লাগে আৰু সেইটো কাৰণে অপাৰেশ্যনটো বহুত স্মুথ হয় স্পাৰ্ক গিয়াৰতকৈ ইফ দ্য এংগল অফ দ্য গিয়াৰ টিথ আৰ কাৰেক্ট they may be mounted on perpendicular shaft adjusting the rotation angle by 90 degree. তো সেকেন্ড ফিগাৰটো দেখিছা পাৰপেণ্ডিকুলাৰ শ্বাফ্ট আছে তাৰ লগত কি হৈছে আমাৰ হেলিকেল গিয়াৰ দুইটা কানেক্টেড আছে তাৰপৰা আহিলে হেৰিংবন গিয়াৰ এই হেৰিংবন গিয়াৰ ইজ এ herringbone gear is a specified type of double helical gear which is side to side combination of two helical gears of opposite hand তো কি হয় দুডাল হেলিকেল গিয়াৰ যোনটো অপজিট হেণ্ডৰ থাকে যদি সাইড টু সাইড যদি কানেক্টেড থাকে তেতিয়া হেতুক কয় হেৰিংবন গিয়াৰ ফিগাৰটোত চোৱা দুডাল হেলিকেল গিয়াৰ একেলগে জইন হৈ পিনে কি হৈছে এটা হেৰিংবন গিয়াৰ হৈছে হেৰিংবন গিয়াৰ্ছ আৰ most widely used in heavy machineries তো হেৰিংবন গিয়াৰ ক'ত ইউজ কৰা হয় ডাঙৰ ডাঙৰ মেচিনবোৰত পাৱাৰ ট্ৰেন্সমিট কৰিবৰ কাৰণে আমি হেৰিংবন গিয়াৰ ইউজ কৰোঁ ৰেক এণ্ড পিনিয়ন gears are used to convert rotation into linear motion. A perfect example of this is steering system of many cars. তো কি হয় rotating motionটো যদি আমি linear motionলৈ কনভাৰ্ট কৰোঁ তেতিয়া আমি ৰেক এণ্ড পিনিয়ন ইউজ কৰোঁ তো ইয়াত সেই পিনিয়নটো যেতিয়া ঘূৰে তেতিয়া ৰেকটো তোমাৰ কি হয় লিনিয়াৰলি মুভ কৰে Bevel gear are used to transmitting power at a constant velocity between two shafts whose axes intersect at a certain angle. তো কি হয় যদি আমি দুডাল শ্বাফ্ট যোন দুডাল কি হয় পেৰেলেল নহয় কিন্তু এটা এংগলত আছে তো তেনেকুৱা শ্বাফ্টৰ মাজত পাৱাৰ ট্ৰেন্সমিট কৰিবৰ কাৰণে আমি কি কৰোঁ বিভেল গিয়াৰ ইউজ কৰোঁ They are usually mounted on shafts that are 90 degree apart but can be designed to work at other angle as well. The teeth of bevel gear can be straight, spiral or hypoid. তো কি হয় টিথবোৰ কি হ'ব পাৰে ষ্ট্ৰেইটো হ'ব পাৰে স্পাইৰেলো হ'ব পাৰে বা হাইপইডো হ'ব পাৰে হাইপইড মানে পাৰাবোলা টাইপ হ'ব পাৰে Bevel gear used in marine application, automobiles, printing press, power plants, steel plants, etc. তো এয়া চোৱা বিভেল গিয়াৰ এইডাল কি এই দুইডাল গিয়াৰ কি হৈছে বিভেল গিয়াৰ পাৰপেণ্ডিকুলাৰ এক্সিছত আছে এইডালৰ তো প্ৰথমডাল হৈছে বিভেল ষ্ট্ৰেইট গিয়াৰ কাৰণ টিথবোৰ ষ্ট্ৰেইট আছে আৰু ছেকেণ্ডডাল হৈছে স্পাইৰেল বিভেল গিয়াৰ কাৰণ টিথবোৰ স্পাইৰেল শ্বেপত আছে Worm and worm gear. Worm gear are used when large gear reductions are needed. It is common for worm gears to have reduction of 20:1 and even 300:1 or greater. Many worm gears have an interesting property that no other gear set has. The worm can easily turn the gear, but the gear cannot turn the worm. Worm gears are widely used in material handling and transportation machinery, machining tool, automobile, etc. তো worm gear কি হয় worm gear কি হয় যোনটো ৰিডাকশ্যন হয় ৰিডাকশ্যনটো বহুত বেছি হয় 20:1 বা 300:1লৈকেও কৰিব পাৰে ছেকেণ্ড কথাটো কি হৈছে ইয়াত আমাৰ ৱৰ্মডাল ঘূৰালে কি হয় গিয়াৰটো ঘূৰে কিন্তু গিয়াৰটো ঘূৰালে ৱৰ্মডাল নুঘূৰে সেইটো হৈছে ইয়াৰ ইণ্টাৰেষ্টিং প্ৰপাৰ্টি আৰু কি হয় ৱৰ্ম গিয়াৰখিনি কিহত ইউজ কৰে আমি ট্ৰেন্সপৰ্টেশ্যন মেচিনাৰীত ইউজ কৰিব পাৰোঁ মেচিন টুলছত ইউজ কৰিব পাৰোঁ অট'মোবাইলছত ইউজ কৰিব পাৰোঁ তো সেইবোৰত আমি ইউজ কৰিব পাৰোঁ চ' এয়াই হৈছিলে বেলেগ বেলেগ গিয়াৰৰ টাইপ আমি নেক্সট ক্লাছত গিয়াৰ ট্ৰেইনৰ বিষয়ে পঢ়িম আৰু তাৰ ৰিলেটেড কিছুমান প্ৰব্লেমছ কৰিম থেংক ইউ